Welcome students. So আমি কি পঢ়ি আছিলো লাষ্ট ক্লাছত যে আমি গম পালো মেকানিক্যাল টিচাৰ এটা কেনেকৈ কাম কৰে হয়নে আমি গম পালো যে মাৰ্গী আৰু টমিৰ যোন টিচাৰ হয় যোনখন স্কুলত যেনেকৈ তাহাঁতি পঢ়ি আছে সেই টিচাৰজনে কেনেকৈ কাম কৰে আমি গম পালো যে কিছুমান পাঞ্চ কোডছ দিয়ে যোনটো মাৰ্গী 6 ইয়াৰ্ছ থাকোঁতে তাই সেইটো শিকি থৈছে ঠিক আছে সো কিছুমান পাঞ্চ কোডছ দিব লাগে সেই যোনটো মেকানিক্যাল টিচাৰ হয় তাত ইনচাৰ্ট কৰিব লাগে মানে দিব লাগে সো ইনচাৰ্ট কৰাৰ পিছত কি হয় তাতে আনসাৰ্স খিনি হাতি ক্যালকুলেট কৰি পেলাই মার্কস দিয়ে ইন নো টাইম মানে একদম কম টাইমত হয়নে সো আমি এখিনলৈকে গম পালো যে মেকানিক্যাল টিচাৰ এজন কেনেকৈ কাম কৰে তাৰ পাছত কি কৈছে চোৱা The inspector had smiled after he was finished and patted Margie's head. He said to her mother, "It's not the little girl's fault, Mrs. Jones." So, ইয়াত কি কৈছে ইনস্পেক্টৰটো কি কৰি আছিল ইনস্পেক্টৰ মানে সেই মানুহজন যোনে চাব আহিছিলে সেই মেকানিক্যাল টিচাৰজনৰ লগত কি খেলিমেলি হৈ আছে যে মাৰ্গিয়ে বাৰে বাৰে ইমান লো গ্ৰেডছ পাই আছে বা লো মাৰ্কস পাই আছে বাৰে বাৰে টেষ্টত যে বেয়া কৰি গৈ আছে ৱৰ্ছ কৰি গৈ আছে তো তাৰ ৰিজনটো চাবৰ কাৰণে ইনস্পেক্টৰজন আহিছিলে হয়নে So এতিয়া কলে ইনস্পেক্টৰ had smiled after he was finished. So ইনস্পেক্টৰে কি কৰিলে মিছেছ জোনছৰ ফালে চালে মিছেছ জোনছ কোন হয় মাৰ্গিছ মাদাৰ মানে মাৰ্গিৰ মাক হয় তো এতিয়ালৈকে আমি চাৰিটা ক্যাৰেক্টাৰ পালো এতিয়ালৈকে ফাৰ্স্ট হৈছে মাৰ্গি নেক্সট টমি তাৰ পাছত আমি লগ পালো ইনস্পেক্টৰক এতিয়া আমি গম পাইছো যে মাৰ্গিৰ মাকৰ নাম হৈছে মিছেছ জোনছ ঠিক আছে চাৰিটা ক্যাৰেক্টাৰ সো মিছেছ জোনছৰ ফালে ইনস্পেক্টৰটোৱে হাঁহি পেলাই চালে হাঁহি পেলাই চাই পেলাই কি কৰিলে মাৰ্গিৰ head to pat কৰিলে মানে এনেকে মৰম কৰি দেখালে ঠিক আছে এনেকে মাথা তেনেকে হেৰি কৰি দেখালে I think the geography sector was geared a little too quick. Those things happen sometimes. I have slowed it up to an average 10-year level. So এতিয়া হেদি ভাবি আছে যে প্ৰবলেমটো কি হৈছিল মেকানিক্যাল টিচাৰজনৰ লগত প্ৰবলেমটো কি হৈছিল হেদি ৰখি আছে শুনিবৰ কাৰণে সো ইনস্পেক্টৰজনে হাঁহি পেলাই মাৰ্গিক পেট কৰি পেলাই ক'লে যে তেনেকে একো প্ৰবলেম নাই বাস জিওগ্ৰাফি যেটো সেক্টৰ আছে মানে ধৰা বেলেগ বেলেগ সাবজেক্ট আছে হয়নে সো যিখিনি সাবজেক্ট আছে গুটেখিনি তাত হুমাই থোৱা থাকে এডজাস্ট কৰি থোৱা থাকে ঠিক আছে সো জিওগ্ৰাফি সেক্টৰ যেটো আসলে যোনটো জিওগ্ৰাফি সাবজেক্ট আসলে হে মেকানিক্যাল টিচাৰত ইনসাৰ্ট কৰি থোৱা হেটো অলপ গিয়াৰ্ড আপ হৈ আসলে সো গিয়াৰ্ড মানে হৈছে এডজাস্টেড টু এ পাৰ্টিকুলাৰ ষ্টেণ্ডাৰ্ড অৰ লেভেল ঠিক আছে সো মানে এটা পাৰ্টিকুলাৰ লেভেলত বা এটা পাৰ্টিকুলাৰ ষ্টেণ্ডাৰ্ডত দিয়া হয় যিহেতু প্ৰতিটো ষ্টুডেন্ট একে নহয় হয়নে সবৰে আইকিউ লেভেল একে নহয় আমাৰ লগত কি হয় আমি যেতিয়া স্কুল পঢ়ি থাকো তেতিয়া কি হয় আমাৰ সবৰে আমাৰ যিমানবোৰ ষ্টুডেন্টস আছিলে যিমান ক্লাছমেটস আছিলে সবৰে আইকিউটো একে নহয় সবৰে ভাবা শক্তি সবৰে বুজা শক্তি একে নাথাকে আৰু টিচাৰে কি কৰিছিলে যোনবোৰ হিউম্যান টিচাৰ আমাৰ নিচিনা যোনবোৰ টিচাৰ ইহঁতে কি কৰে ষ্টুডেন্টৰ লগত এডজাস্ট কৰি লয় জানি লয় যে এই ষ্টুডেন্টজনে কিমান বুজি পায় সেই ষ্টুডেন্টজনে কিমান বুজি পাইছে বা কিমান বুজি পোৱা নাই বা কি কলে বা কি কৰিলে বুজি পাব কেনেকে বুজালে বুজি পাব তো এইখিনি বস্তু মেকানিক্যাল ৰবটত নাথাকে ঠিক আছে সো হেকাৰণে আমি জানো যে হিউম্যান টিচাৰটো ফাৰ মোৰ বেটাৰ হয় মেকানিক্যাল টিচাৰতছে বিকজ নুকুৱাকে একো ইনসাৰ্ট নকৰাকে একো ইনস্ট্ৰাকশনছ নিদিয়াকে আমাক বুজি লয় হয়নে ইমোশনছ বোৰ বা যেটো আমাৰ আইকিউ হে বস্তুটো বুজি পাই যায় ইয়াত কি হল কৈছে যে ইকোনমি যেটো জিওগ্ৰাফি সেক্টৰ আসলে হে বস্তুটো গিয়াৰ্ড আপ হৈছিলে লিটল টু কুইক মানে অকমান বেছি হাই লেভেলত মানে হাই ষ্টেণ্ডাৰ্ডত অলপ গিয়াৰ্ড আপ হৈছিলে সেট হৈছিলে those things happen sometimes so কৈছে যে কিবা কিবা এনেকুৱা হৈ যায় এনেকুৱা খেলিমেলি কিছুমান হৈ থাকে মাজে সময় I have slowed it up to an average 10-year level so যিহেতু আমি জানো যে মাৰ্গিৰ এজ হয় 11 years হয়নে টমিৰ 13 years আৰু মাৰ্গিৰ 11 years so ইনস্পেক্টৰ জনে কৈছে যে যদি মাৰ্গিয়ে পাৰা নাই যে এই লেভেলটোত বা এটো আইকিউ লেভেলত যদি এই ষ্টেণ্ডাৰ্ডত যদি পাৰা নাই যোনটোত সেট হৈ আছে মেকানিক্যাল ৰবটজন তেতিয়া হল এটা কাম কৰিছো 10-year লেভেলত সেট কৰি দিছো যেহেতু মাৰ্গি 11 years হয় তেখেতে কি কৰিলে ইনস্পেক্টৰ জনে 10-year লেভেলত সেট কৰি দিছে যাতে তা আইকিউটো লগত মিলি পেলাই তাই অলপ স্লোলি মানে বস্তুখিনি আগবঢ়াই নিয়ে মেকানিক্যাল ৰবট জনে আৰু তাই পাৰে হেতু কৰিবলৈ Actually, the overall pattern of her progress is quite satisfactory, and he patted Margie's head again. So, আকৌ কি কলে ইনস্পেক্টৰ জনে তাইক অকমান উৎসাহ দি কলে বা মিছেছ জনক অলপ উৎসাহ দি কলে যে যেটো প্যাটাৰ্ণত চলি আছে তাই প্ৰগ্ৰেছটো কিন্তু মাকৰ চিন্তা হৈ আছিল যে তাই মাৰ্কসবোৰ বেয়া হৈ গৈ আছে বাট ইনস্পেক্টৰ জনে কৈছে যে তাই যেটো লেভেলত তাই যেটো এজৰ হয় সেই এজটো মতে তাই যেটো লেভেল সেট কৰি থোৱা আছিল হেতু মতে তাই প্ৰগ্ৰেছটো ভাল হয় ঠিক আছে যদিও মাৰ্কস কমকে পাইছে তাই প্ৰগ্ৰেছটো মানে যেটো চলি আছে পঢ়াটো ঠিকে আছে হে বুলি কৈবলে আকৌ মাৰ্গি কেনেকে মৰম কৰি থৈ গৈছে নেক্সট কি হৈছে সোৱা Margie was disappointed. She had been hoping they would take the teacher away altogether. They had once taken Tommy's teacher away for nearly a month because the history sector had blanked out completely. So she said to Tommy, why would anyone write about school? ঠিক আছে? So ইয়াত কি হৈছে? ইয়াত স্কুল হ'ব লাগিছিলে
ঠিক আছে সো ইয়াত কি কৈছে চোৱা মাৰ্গি was disappointed মাৰ্গি মানে মনটো বেয়া হৈ গ'ল যদিও ইন্সপেক্টৰজনে তাইক উৎসাহ দি গৈছে বা মিসেস জোনে অলপ মনটো ভাল ফিল কৰিছে বাট মাৰ্গি was disappointed মাৰ্গিৰ ভাল লগা নাই কিয় ভাল লগা নাই বিকজ তাই বেলেগ এটা কিবা হোপ কৰি আছিল তাই কি ভাবিছিলে যে এবাৰ কি হৈছিলে she had been hoping that they would take the teacher away altogether তাই ভাবিছিলে যে টিচাৰটো মানে মেকানিক্যাল টিচাৰৰ কথা কৈছো মেকানিক্যাল টিচাৰজন হয়তো বেয়া হৈ গ'লতেন তো বেয়া হৈ গ'লে কি হ'ব ইন্সপেক্টৰজনে লৈ যাব যে তাতে ঠিক কৰিব পৰা নাই আমি টিচাৰজন লৈ যাওঁ ঠিক কৰি আনি পেলাই দি যাম সো তাই ভাবি আছিল যে টিচাৰজন লৈ যাব বাট হেতু নহল হেকানে মাৰ্গি is disappointed they had once taken Tommy's teacher away for nearly a month because the history sector had blanked out completely so ever তাই কি গম পাইছিলে যে টমিৰ যোনজন টিচাৰ আছিল সো সবৰে এজন টিচাৰ আছে হয়নে সবৰে এটা মেকানিক্যাল ৰবট আছে যেনেকে মাৰ্গিৰ আছে তেনেকে টমিৰো আছে সো টমিৰ টিচাৰজন কি হৈছিলে যেটা হিষ্ট্ৰী পঢ়াই আছিল বেলেগ এটা সাবজেক্ট হিষ্ট্ৰী পঢ়াই যেটা আছিল তেতিয়া কি হৈছিলে হিষ্ট্ৰী সেক্টৰটো কমপ্লিটলি ব্ল্যাঙ্কড আউট হৈ গৈছিল ব্ল্যাঙ্কড আউট মানে হৈছে ইট হ্যাজ বিন ইৰেজড মানে যিহেতু কম্পিউটাৰ হয় বা মেকানিক্যাল এটা বস্তু হয় সো হেবোৰ বস্তু এনেকুৱা কিছুমান গ্লিচেছ হয় গ্লিচেছ মানে বুজি পাইছা কিছুমান মিস্টেক হয় খেলিমেলি কিছুমান হয় সো হে খেলিমেলিটো হে মেকানিক্যাল ৰবটটো হ'ব পাৰে তো মাজে সময় কিবা হয় আৰু হেকাৰণে ইন্সপেক্টৰজন আছে যোনে গৈ এখিনি বস্তু ঠিক কৰে তো টমি টিচাৰজনৰ লগত কি হৈছিলে হিষ্ট্ৰী যেটো সেক্টৰ আছিল বা যেটো সাবজেক্ট আছিল হে গুটে পাৰ্টটো ৰবটটোৰ পৰা ইৰেজ হৈ গৈছিল মানে নাইকিয়া হৈ গৈছিল ঠিক আছে কমপ্লিটলি ইৰেজ হৈ গৈছিল সো তাৰ কাৰণে কি হ'ল এক মাহৰ কাৰণে হে টিচাৰজনক লৈ যাব লগা হ'ল যাতে আকৌ হেতে ঠিক কৰি মেলি তাক দিয়ে টিচাৰজন সো তাই নিজেও মাৰ্গিও হে একেটাই হোপ কৰি আছিল যে হয়তো টিচাৰজনক লৈ যাব এক মাহৰ কাৰণে এটা পঢ়িব লগা নহব বহুত দিনৰ পিছত দিবহি আহি ঘুৰাই বাট হেতু নহল হেকাৰণে তাই ডিসএপয়েন্টেড হ'ল সো she said to Tommy why would anyone write about school হেকাৰণে তাই ভাবিছে কিয়নো তাই যিখন স্কুল চিনি পায় এতিয়া মানে এতিয়া আমাৰ স্কুলখনৰ কথা কোৱা নাই যেটো বিল্ডিং আমি স্কুলত যাও যেটো তোমালোকে যোৱা স্কুললে হেতু স্কুলৰ কথা কোৱা নাই তাই স্কুলখনৰ কথা কৈছে যোনটো তাই ৰুমৰ ভিতৰতে বেডৰুমৰ সাইডৰ যেটো ৰুম হয় তাতে যেটো পঢ়ে মেকানিক্যাল টিচাৰ লগত হে স্কুলটো কথা ভাবি আছে সো একাৰণে তাই ভাবিছে যে হে কিতাপখনত যে এবাউট স্কুল বুলি আছে তাত স্কুলৰ কাৰণে লিখিবলগীয়া আছে কি ইমান বোৰিং হয় বা ইমান ভাল নলগা এটা টপিক হয় তো স্কুলৰ কথা কি আছে তাত তো আকৌ চাও বলা Tommy had looked at her with very superior eyes because it's not our kind of school stupid this is the old kind of school that they had hundreds of years ago he added loftily pronouncing the word carefully centuries ago so যেতিয়া মাৰ্গিয়ে কলে যে স্কুলৰ কথা কি লিখিবলৈ আছে ইমান স্কুলটো কোনবা লিখেনে স্কুলৰ কথা কি থাকেনো ইমান লিখিবলগীয়া ইমান বোৰিং এটা সাবজেক্ট হয় বা ইমান বোৰিং এটা টপিক হয় হয়নে হে টপিকটোত কি আছে মানে হে বুকখনত কি আছে তেতিয়া টমি কি কৰিলে টমি looked at her with very superior eyes মানে কি হয় মানে যেতিয়া তুমি কিবা এটা বেছি জানা ধৰা তোমাৰ সিবলিংস আছে তোমাৰ ভন্টিতছে তুমি বেছি জানা কিবা এটা বস্তু বা তোমাৰ লগৰতছে তুমি বেছি জানা কিবা এটা বস্তু তেতিয়া কি হৈ যায় একদম মানে ফুলি যোৱা হয় ন যে মই বেছি জানো সুপিৰিয়ৰ মানে মই ওপৰত আছো মই তোতছে বহুত বেছি জানো হে সুপিৰিয়ৰাইজ দি মাৰ্গিক চালে যে হি বেছি জানে মানে টমিয়ে বেছি জানে স্কুলৰ কথা যোনটো মাৰ্গিয়ে গমে নাপায় সো চাই পেলাই কলে বিকজ ইটস নট আৱাৰ কাইন্ড অফ স্কুল ষ্টুপিড আৰু তাই কলে যে ষ্টুপিড এটো আমাৰ স্কুলখন নহয় যিখন স্কুলত আমি যাওঁ বা যিখন স্কুলত আমি পঢ়ো বা যেনেকে টিচাৰে আমাক পঢ়ায় সেইখন স্কুলৰ ওপৰত নহয় এটো বেলেগ এটা স্কুল হয় যেটো সেঞ্চুৰিজ এগো আছিলে একদম কেয়াৰফুলি কৈছে সেঞ্চুৰিজ এগো মানে কিমান বছৰ আগৰ কথা কৈছে মেবি probably 100-200 years আগৰ কথা কৈ আছে he added loftily pronouncing the word carefully centuries ago Margie was hurt well I don't know what kind of school they had all that time ago she read the book over his shoulder for a while then said anyway they had a teacher so তাই ভাবিলে যে তাই ফার্স্ট হার্ট হল ঠিক আছে হার্ট হল কিয় বিকজ তাই নাজানে যে হে স্কুলখন কেনেকুৱা হয় যেটো টমিয়ে দেখাই আছে যে মই বহুত জানো মই তোতছে সুপিৰিয়ৰ হাম মোৰ বহুত বেছি নলেজ আছে স্কুলখনৰ ওপৰত আৰু যেহেতু মাৰ্গিয়ে নাজানে তাই অকমান হাৰ্ট ফিল কৰিলে অলপ মনটো বেয়া লাগিলে দুখ কৰি পেলাই কৈছে well I don't know what kind of school they had all that time ago so কৈছে যে মই নাজানো হে সময়টো কি স্কুল আছিলে মই নাজানো she read the book over his shoulder so হি ৰখি আসলে হি বুকখন লৈ ৰখি আসলে মাৰ্গেটা ওপৰেদি চাই পেলাই মানে কিতাপখন চাইছে যে কিনো লিখা আছে কিতাপখনত চাওচোন ইমান কেনেকুৱা কি আছে যেটো আমি নাজানো যেনেকুৱা কেনেকুৱা স্কুল হ'ব পাৰে এখন যেটো আমি নাজানো দেখি পোৱা নাই এই তাৰপিছত কৈছে চাই পেলাই কৈছে এনিৱে দে হেড এ টিচাৰ তাৰপা আকৌ কৈছে যে এনিৱে দে হেড এ টিচাৰ মানে জিও হক কিয় টিচাৰটো আছিলেই
যেনেকৈ আমাৰ টিচাৰ আছে তেনেকৈ সিহঁতৰতো টিচাৰ আছিলেই স্কুলত টিচাৰ নোহোৱাকৈ হ'ব নোৱাৰে পঢ়াবতো টিচাৰে তো সেই বস্তুটো কৈছে Sure, they had a teacher, but it wasn't a regular teacher. It was a man. A man? How could a man be a teacher? Well, he just told the boys and girls things and gave them homework and asked them questions. So, কি হল টমিয়ে যেটা মাৰ্গিয়ে ক'লে যে তাতেতো টিচাৰ আছিলেই যিহেতু স্কুল হয় তো টিচাৰ থাকিবই সো তেতিয়া টমিয়ে ক'লে sure they had a teacher but it wasn't a regular teacher কৈছে যে ডেফিনেটলি স্কুলতো টিচাৰ থাকিবই আৰু সেই আগতে যিখন স্কুল আছিলে মানে আমাৰ স্কুলৰ কথা কৈ আছে যিখন আগতে স্কুল আছিলে সেই স্কুলখনতো টিচাৰ আছিলে বাট সেই টিচাৰজন ৰেগুলাৰ টিচাৰ নাছিলে ৰেগুলাৰ টিচাৰ মানে হৈছে মেকানিকেল ৰবটৰ কথা কৈ আছে বুজি পাইছা মেকানিকেল টিচাৰ যিটো দি হেতি পঢ়ি আছে হেতক ৰেগুলাৰ টিচাৰ বুলি কৈছে বিকজ হেতু হেতৰ কাৰণে ৰেগুলাৰ এটা কথা ৰেগুলাৰলি হেতি পঢ়ে ৰেগুলাৰলি হেতকে লগ পায় সো কৈছে যে ৰেগুলাৰ টিচাৰ নহয় ইট ৱাজ এ মেন সো টমিয়ে ক'লে ইট ৱাজ এ মেন মানুহ আছিলে সেই সময়টো টিচাৰ কোন আছিলে মানুহ আছিলে তেতিয়া মাৰ্গি কি হল শকড হৈ গল এ মেন মানে কোৱেশ্চন কৰাৰ নিচিনাকে শকড হৈ গল মেন কেনেকে হ'ব পাৰে মানুহ কেনেকে টিচাৰ হ'ব পাৰে মানে তাই কাৰণে হেতু বহুত এটা বেলেগ ধৰণৰ কথা ডাঙৰ কথা সুধিছে তাই how could a man be a teacher তো সুধিছে টমিক যে মানুহ কেনেকে টিচাৰ হ'ব পাৰে মানে বিকজ টাইম মতে বা সেই সময়টো যিটো প্ৰেজেন্ট টাইম আছিলে হেতৰ সেই সময়টোত কি হৈছিলে টিচাৰ আছিলে মেকানিকেল ৰবট এটা ৰবট আছিলে কম্পিউটাৰ পিচ এটা হয় ঠিক আছে মেকানিকেল পিচ এটা হয় যিটো টিচাৰ হয় আৰু হেতি টিচাৰ মানে হেতুৱে চিনি পায় হেতি কিটো ভাবিয়ে নাই পোৱা যে পেৰেন্টছ হেতৰ যেনেকে পেৰেন্টছ হিউমেন বিং হয় হেতি যেনেকে হিউমেন বিং হয় তো হিউমেন বিংও যে টিচাৰ হ'ব পাৰে হেতু কিটো ভাবা নাই তাই well he just told the boys and girls things and gave them homework and asked them questions so টমি আকৌ ধুনিকে এক্সপ্লেইন কৰি দিছে ডিটেইলত যে সেই সময়টোত যোন টিচাৰ আছিলে হেতি কি কৰিছিলে বয়জ এণ্ড গাৰ্লছক কিছুমান কথা শিকাইছিলে কিবা কিবি কৰিব দিছিলে হোমৱৰ্ক দিছিলে যেনেকৈ হেতক হোমৱৰ্ক দিয়ে এছাইনমেণ্ট দিয়ে মেকানিকেল টিচাৰ তেনেকৈ হেতক হোমৱৰ্ক দিছিলে আৰু কিবা কিবি কুৱেশ্যন সুধিছিলে সেই কামখিনি কৰিছিলে A man isn't smart enough. Sure he is. My father knows as much as my teacher. He knows almost as much. I betcha. So, যেতিয়া মাৰ্গিয়ে ক'লে তেতিয়া মাৰ্গিয়ে কি বুলি ক'লে যেতিয়া টমিয়ে কৈছিলে যে স্কুলত কি হয় স্কুলত ল'ৰা ছোৱালী কি হয় টিচাৰে পঢ়ায় সেই সময়টো কথা কৈছে মানে আমাৰ সময় স্কুলৰ কথা কৈছে আমাৰ কথা কৈছে টিচাৰ্ছৰ কথা কৈছে যে সেই সময়টোত কি হৈছে চেঞ্চুৰিজ এগো যিবোৰ টিচাৰ আছিলে সিহঁতে ল'ৰা ছোৱালীক পঢ়াই পেলাই সিহঁতক বুজায় তাৰ পাছত সিহঁতক কিবি কৰিব দিয়ে যেনেকৈ হোমৱৰ্কছ দিয়ে সেই তেনেকুৱা হয় তেতিয়া মাৰ্গিয়ে ৰিপ্লাই দিলে এ মেন ইজন্ট স্মাৰ্ট এনাফ বিকজ মাৰ্গিয়ে ভাবে যে মানুহ কেতিয়াও টিচাৰ হ'ব নোৱাৰে যিহেতু মেকানিকেল ৰবটছবোৰে সামছবোৰ মানে যিবোৰ মেথমেটিকেল টাৰ্মছ হয় যিবোৰ ৱৰ্ড প্ৰব্লেমছ হ'ল সেইবোৰ লগালগ সলভ কৰি দিয়ে বা কিছুমান যিবোৰ চেপ্টাৰ্ছ হয় যেনেকৈ জিঅ'গ্ৰাফি হিষ্ট্ৰী ইংলিছ এইবোৰ বস্তু পঢ়ায় তো একৰ্ডিং টু মাৰ্গি ভাবে যে মানুহে সেইখিনি কাম কৰিব নোৱাৰে যিহেতু তাই সৰুৰ পৰাই বাচ্চাৰ পৰাই যেতিয়া তাই পঢ়িব ষ্টাৰ্ট কৰিছে তেতিয়াৰ পৰাই দেখি আছে যে তাই কিছুমান পাঞ্চ কোডছ দিয়ে কম্পিউটাৰ লেংগুৱেজত পাঞ্চ কোডছ দিয়ে আৰু সেই ৰবটে পঢ়ায় তো মাক বাপেকে কেতিয়াও তাইক সেইটো বস্তুত হেল্প কৰা নাই বা পঢ়োৱা নাই চাগে চ' সেইকাৰণে তাই ভাবে যে মানুহ ইমান স্মাৰ্ট হ'ব নোৱাৰে যে কম্পিউটাৰ নিচিনা বা মেকানিকেল ৰবটৰ নিচিনা মানুহক পঢ়াব পাৰিব সেইটো পচিবল নহয় তাইৰ কাৰণে পচিবল নহয় এটলিষ্ট তেতিয়া টমিয়ে কি কৈছে চিয়'ৰ হি ইজ অবভিয়াছলি হয় মানুহ সিমানটোৱে স্মাৰ্ট আছিলে বা মানুহে সেই আমাৰ মেকানিকেল ৰবটৰ নিচিনাই পঢ়াইছিলে এটা সময়ত বিকজ মাই ফাদাৰ নোজ এজ মাছ এজ মাই টিচাৰ হি নোজ অলমষ্ট এজ মাছ আই বেটছা তেতিয়া টমিয়ে কি কৈছে যিহেতু টমিৰ ফাদাৰে বহুতখিনি কথা জানে বুজি পাইছা তেতিয়া টমিৰ ফাদাৰৰ কথা কৈছে যে মাই ফাদাৰ নোজ এজ মাছ এজ দ্য ৰবট ডাজ মানে ৰবটটোৱে যি কৰিব পাৰে মোৰ পাপাও সেইখিনি কৰিব পাৰে সেই বুলি কৈছে মানে মোৰ ফাদাৰো যিমানখিনি নলেজ আছে সেই ৰবটৰ সমানে নলেজ আছে যিখিনি ৰবটে আমাক এতিয়া পঢ়াই আছে সেই বস্তুখিনি মোক মোৰ ফাদাৰেও পঢ়াব পাৰিব আই বেটছা মানে হৈছে আই বেট ইউ ইন ফাষ্ট স্পীচ আই এম চিয়'ৰ ঠিক আছে যে আমি যে কওঁ আই বেট ইউ সেই আই বেট ইউটো ইন যদি তুমি ফাষ্ট ক'ব বিচাৰা তেতিয়া কয় আই বেটছা ঠিক আছে চ' কৈছে যে আই বেট ইউ যে মই জানো আৰু আই এম চিয়'ৰ এবাউট ইট মই একদম চিয়'ৰ 100% চিয়'ৰ হয় যে মোৰ ফাদাৰে অলমষ্ট এভৰিথিং জানে যিবোৰ ৰবটে জানে সেইবোৰ মোৰ ফাদাৰেও জানে Margie wasn't prepared to dispute that. She said, I wouldn't want a strange man in my house to teach me. Tommy screamed with laughter. You don't know how much. You don't know much. Margie, the teachers didn't live in the house. So Margie ki hol jitia Tommy kole he knows almost as much I betcha. Titia Margie ki hol time mukhopra ko nulwa হৈ গল because তাই ready নাছিলে যে আকৌ কিবা এটা মানে অপোজিট পইণ্ট এটা ক'ব অপজিশ্যনৰ কাৰণে একো পইণ্টে নাই তাই ডিবেটৰ নিচিনা হৈ আছিলে বস্তুটো যে মই জানো মই নাজানো ঠিক আছে টিচাৰ স্কুল এইখিনি বস্তুৰ লগত ডিবেট নিচিনা এটা কনভাৰচেশ্যন আছিলে
মাৰ্গী প্ৰিপেয়াৰ্ড নাছিলে যে তাই কি ক'ব এতিয়া যেহেতু সি কৈ দিলে যে মোৰ ফাদাৰে গোটেইখিনি বস্তু জানেই ৰবটে জনা বহুতখিনি বস্তু জানে চ' হিউমেন বিংছো সেইটো সময়ত এজ স্মাৰ্ট এজ ৰবটে আছিলে তেতিয়া তাই পটককে কিবা কি ৰিপ্লাই দিম তাই ভাবি নাপালে নোৱাৰা হৈ গ'ল ৰিপ্লাই দিবলৈ তেতিয়া ক'লে আই উডন্ট ৱান্ট এ ষ্ট্ৰেঞ্জ মেন ইন মাই হাউচ টু টিচ মি সেইবুলি কিয় ক'লে যে মই এটা অচিনাকি মানুহ এটা যদিও টিচাৰ হয় অচিনাকি মানুহ এটা মোৰ ঘৰত আহি পেলাই মোক পঢ়াব মোৰ ৰুমত সোমাই পেলাই মোক পঢ়াব সেইটো মই নিবিচাৰি সেইটো মই আগতেও নিবিচাৰিলোহেঁতেন এতিয়াও নিবিচাৰো বিকজ তাই কি ভাবে যিবোৰ মেকানিকেল ৰবটছ হয় সেইবোৰ ক'ত থাকে সিহঁতৰ ঘৰত থাকে বুজি পাইছা চ' তাত এটা পাৰ্টিকুলাৰ টাইম ছেট কৰা থাকে যে ইমানৰ পৰা যেনেকৈ আমাৰ স্কুল হয় যে 9টাৰ পৰা 2টা লৈকে বা 9টাৰ পৰা 3টা লৈকে হয়নে এটা টাইমিং এটা থাকে পিৰিয়ড এটা থাকে যে আমাৰ ৰুটিন থাকে ইমানৰ পৰা ইমানলৈ এইটো ছাবজেক্ট তাৰপিছত এইটো ছাবজেক্ট তাৰপৰা ব্ৰেক আছে তাৰপৰা এইটো ছাবজেক্ট হয়নে চ' টাইম টেবুল এখন আছে বা ৰুটিন এটা থাকে বাট কেতিয়াবা কি হয় টিচাৰ্ছ আহোঁতে কেতিয়াবা 1 মিনিট লেট হ'ব পাৰে 2 মিনিট লেট হ'ব পাৰে ঠিক আছে 5 মিনিটছ লেট হ'ব পাৰে বিকজ হিউমেন বিং হয় আহোঁতে মেলোতে কৰোঁতে দেৰি হ'ব পাৰে বা কেতিয়াবা সোনকালো হ'ব পাৰে হয়নে টাইমটো আমি নিজে নিজৰ মতে আমি এডজাষ্ট কৰি লওঁ ঠিক আছে কেতিয়াবা আমি স্কুল সোনকালে ছুটি দিয়া হয় কেতিয়াবা দেৰিকে ছুটি দিয়া হয় হয়নে সেইবোৰতো হৈ থাকে কিন্তু মেকানিকেল ৰবটৰ লগত সেইটো নহয় বিকজ এটা পাৰ্টিকুলাৰ টাইম ছেট কৰি থোৱা থাকে সেই ৰবটত সেই মেকানিকেল টিচাৰজনত তেতিয়া কি হয় টাইমটো হৈ যোৱাৰ লগে লগে তাত ডাইৰেক্টলি অন হৈ যায় মানে সেই টাইমটো মতে সেই ৰবটটো অন হয় যিখিনি পঢ়াব থাকে সেইদিনাৰ এছাইনমেণ্ট যিখিনি থাকিব সেইখিনি কৰি গৈ থাকিব সেই দিনটোত যিখিনি ছেট কৰি থোৱা আছে সেইখিনি ষ্টাৰ্ট কৰি যাব লাগিলে তাই পঢ়িব পাৰিছে বা নাই পৰা লাগিলে তাই বুজি পাইছে বা নাই পোৱা চ' তেনেকুৱা হয় সেইকাৰণে তাই কি ভাবিলে যে কোনোবা হিউমেন বিং এটা আহি পেলাই ৰবটৰ নিচিনাকে ঘৰৰ ভিতৰতে পঢ়াব যোনটো নহয় টমি স্ক্ৰীমড উইথ লাফটাৰ তাৰ মানে সেই মাৰ্গীৰ কথাটো শুনি পেলাই হাঁহি উঠি গ'ল যিহেতু মাৰ্গীয়ে ভাবি আছে যে মানুহ এজন ঘৰলৈ আহিব তাৰপিছত পঢ়াব যেনেকে মেকানিকেল ৰবটে ঘৰত পঢ়ায় তেনেকে ভাবি আছিলে টমিৰ হাঁহি উঠিলে হি স্ক্ৰীমড উইথ লাফটাৰ সি মানে জোৰছে চিঞৰি হাঁহিছে যে কি কথা ক'লে মানে ইউ ডোন্ট ন' মাছ মাৰ্গী দ্য টিচাৰ্ছ ডিডন্ট লিভ ইন দি হাউচ তেতিয়া ক'লে মাৰ্গী তুমিতো একো নাজানাই একদম একো নাজানা বিকজ সেই সময়টোত চেঞ্চুৰিজ এগো যিবোৰ টিচাৰ আছিলে সিহঁতে ঘৰত নাথাকে মানে চ' আমি চাওঁ যে সিহঁতে ক'ত থাকে সেইটো ক'ব এতিয়া They had a special building and all the kids went there. And all the kids learned the same thing, sure if they were the same age. So, Tomie তাইক explain কৰিলে যিহেতু টমিয়ে জানে টমিয়ে বহুতখিনি কথা জানে স্কুলৰ পৰা বিকজ মেবি ফাদাৰৰ পৰা বা গ্ৰেণ্ডফাদাৰৰ পৰা শুনিছে চ' সেইকাৰণে সি অলমষ্ট চবেই জানে তাৰপিছত কৈছে টমিয়ে they had a special building and all the kids went there. স্পেচিয়েল বিল্ডিং মানে কি হয় আমাৰ স্কুলৰ কথা কৈছে বুজি পাইছা যিবোৰ আমি স্কুলত গৈ আহিছো সেই স্কুলবোৰৰ বিল্ডিঙৰ কথা কৈছে আৰু যিবোৰ কলেজ স্কুল এইবোৰৰ কথা কৈছে মানে তো হেঁতি সেইটোক স্পেচিয়েল বিল্ডিং বুলি কৈছে যিহেতু হেঁতি কেতিয়াও সেইটো দেখিয়ে পোৱা নাই যোনখন স্কুলত আমি গৈ আছো যিবোৰ স্কুলত আমি এতিয়া বহি পঢ়ি আছো যিবোৰ ডেস্ক বেঞ্চ আছে যিটো পকাৰ বিল্ডিংটো আছে বুজি পাইছা সেই বস্তুটো হেঁতি কেতিয়াও দেখি পোৱা নাই হেঁতি ভাবা নাই যে এক্সট্ৰা এনেকে বিল্ডিং এটাও থাকে স্কুল নামেৰে য'ত টিচাৰ্ছ যায় পঢ়াবলৈ সেইকাৰণে টমিয়ে ভালকে কৈছে এটা স্পেচিয়েল বিল্ডিং আছিলে য'ত চব কিডছ যায় মানে চব ল'ৰা ছোৱালী সেই বিল্ডিংটোতে যায় পঢ়িবলৈ হেঁতি ঘৰত নপঢ়ে বেডৰুমত বা ৰুমৰ ভিতৰত এনেকে নপঢ়ে হেঁতি এটা বিল্ডিং আছিলে স্পেচিয়েল বিল্ডিং এটা নামটো হয় স্কুল সেই স্কুল বিল্ডিংটোলৈ চব ষ্টুডেণ্টছ গৈছিলে চব কিডছ গৈছিলে এণ্ড অল দ্য কিডছ লাৰ্ণ দ্য ছেইম থিং আৰু চব স্কুলতে চবেই একেখিনি বস্তুৱে শিকে এনেকুৱা নহয় যে এই স্কুলখন বেলেগ কিবা শিকায় সেই স্কুলখনত বেলেগ শিকায় চ' সব স্কুলতে একেখিনি বস্তুৱে শিকোৱা হয় সৰুৰ পৰা ডাঙৰলৈকে যদি হেঁতি ছেইম এজ হয় একেখিনি বস্তুৱে শিকায় চ' এজৰ মতে বেলেগ বেলেগ হয় ইট মিনছ ক্লাছৰ কথা কৈছে ক্লাছ 1ত বেলেগ হ'ব 2ত বেলেগ হ'ব এতিয়া তোমালোকে 9ত পঢ়ি আছা তো 9ৰ খিনি 10ত নাহে বুজি পাইছা চ' তেনেকে লেভেল বাই লেভেল ক্লাছেছ আছে আৰু চবতে শিকাই থাকে কিন্তু স্কুলত চব একেই শিকায় সেই বুলি ক'লে But my mother says a teacher has to be adjusted to fit the mind of each boy and girl it teaches, and that each kid has to be taught differently. Just the same, they didn't do it that way then. If you don't like it, you don't have to read the book. I didn't say I didn't like it. Margie said quickly. She wanted to read about those funny schools. So, Margie আকৌ reply দিলে ঠিক আছে আকৌ মাৰ্গিয়ে টমিক মানে ৰিপ্লাই এটা দিছে ৰেছপন্স এটা দিছে বিকজ তাই কিউৰিয়াছ হৈ গৈ আছে মানে জানিবৰ কাৰণে যে কেনেকুৱা আছিলে স্কুলখন তাই ক'লে But my mother says a teacher has to be adjusted to fit the mind of each boy and girl it teaches and that each kid has to be taught differently. So, according to Margie's mother, মানে Mrs. Jonesৰ মতে because Mrs. Jonesে কৈ থৈছে যে তাই যিটো মেকানিকেল ৰবট হয় সেইটো তেনেকে কাম কৰে সেইকাৰণে কৈছে যে মেকানিকেল ৰবটটো কেনেকে কাম কৰিছিলে যে
সেট কৰিব লাগে যেনেকে তাই আইকিউটোৰ লগত মিলা নাছিলে ৰবটটো তো এটা এটা লেভেলত সেট কৰিব লাগে প্ৰতিটো ষ্টুডেন্টৰ আইকিউ লগত বা প্ৰতিটোৰ মানে ষ্টুডেন্টৰ মাইণ্ডৰ লগত লেভেলটোৰ লগত এটা লেভেল থাকে ঠিক আছে যেনেকে আইকিউ লেভেলৰ থাকে তেনেকে লেভেল কিছুমান থাকে সেই লেভেলটোত মানে সেট কৰিব লগা হৈছিলে যেনেকে মাৰ্গিৰ লেভেলটো 10 ইয়াৰ ওল্ড লেভেললৈ সেট কৰি দিলে ইনস্পেক্টৰে হে তেনেকে সো তাই মতে কি হয় এটা এটা লেভেলত ফিট কৰি দিয়া থাকে যাতে তাৰ ষ্টুডেন্টৰ মাইণ্ডটো বা ল'ৰা ছোৱালীৰ মাইণ্ডটো সেই ৰবটটোৱে ভিজুৱেলাইজ কৰিবা সেই বস্তুটো বুজি পাই পেলাই হেতক পঢ়াব পাৰে হে বুলি কৈছে just the same they didn't do it that way then if you don't like it you don't have to read the book so ঘপকে তাই কি বুলি ক'লে just the same they didn't do it that way then কৈছে যে সেই সময়টোত তেনেকে হোৱা নাছিলে চাগে সেই সময়টোতো এডজাস্ট কৰিব লগা হোৱা নাছিলে চাগে তেনেকে কৰা নাছিলে তেতিয়া টমিয়ে কি ক'লে if you don't like it you don't have to read the book বুজি পালা মানে টমিয়ে ভাবিলে যে ইমান যদি তই মোৰ লগত কাজিয়া লাগি আছো ইমান যদি বুকছৰ কথা বা ইমান স্কুলৰ কথা ইমান টিচাৰৰ কথা যদি ৰিপ্লাই দি আছো ৰেসপন্স দি আছো জানিবই মন নাই কিউৰিয়াছ নহয় তেতিয়াহলে মই নকওঁ সো ক'লে যে যদি তোমাৰ ইন্টাৰেষ্ট নাই বুকখন পঢ়িব নালাগে তো কি হল মাৰ্গিৰ একচুয়ালি মন আছিলে she was interested in reading that book তাই মন আছিলে যে তাই বুকখন পঢ়িব সেইকাৰণে লগালগ কি ক'লে I didn't like it মাৰ্গি said quickly লগালগ কৈছে মানে লগালগে কৈছে যে নাই না মই হেবুলি কোৱা নাই মই বেয়া পাইছো বুলি মই কোৱা নাই তেনেকুৱা কোনো কথা নাই she wanted to read about those funny schools because তাই আৰু জানিব মন আছিলে স্কুলছ বোৰ মানে আমাৰ সময় যিবোৰ স্কুলছ হয় হেবোৰ কেনেকুৱানো আছিলে তাই আৰু জানিব মন আছিলে because তাই কাৰণে এটো সৰ্ট অফ ফানি মানে ফানি হয় বা শকিং হয় ষ্ট্ৰেঞ্জ হয় কিটাও দেখি পোৱা নাই কিটাও শুনি পোৱা নাই ভিজুৱেলাইজ কৰি আছে তাই ইমাজিন কৰি আছে যে মাথাত চলি আছে যে এনেকুৱা আছিলে বা তেনেকুৱা আছিলে হি টমিয়ে কৈ গৈ আছে বা বুজাই গৈ আছে আৰু তাই ভিজুৱেলাইজ কৰি গৈ আছে মনৰ ভিতৰত ইমাজিন কৰি গৈ আছে তাৰ পিছত সোৱা they weren't even half finished when Margie's mother called Margie looked up not yet mama now said Mrs. Jones and it's probably time for Tommy too Margie said to Tommy can I read the book some more with you after school so কি হল হেতি পাতি আসলে হেতৰ এটা ডিসকাশন চলি আসলে কনভারসেশনটা চলি আসলে স্কুল এনেকুৱা হয় তেনেকুৱা হয় মাৰ্গিয়ে কিবাটা কয় টমি আকমান বুজাই তাইক সো স্কুলখন যেটো বুকত আসলে হে বস্তুখিনি পঢ়ি আসলে আৰু টমিয়ে বহুতখিনি জানিছিল স্কুলৰ কথা বাপেকৰ পৰা সো তাইক মাৰ্গিক কৈ আসলে আৰু মাৰ্গিয়ে জানি বহুত কিউৰিয়াছ হৈ গৈ আসলে মানে তাৰ জানিবলৈ ইন্টাৰেষ্ট আছিল তাৰ মাজতে কি হল দে weren't even half finished কিতাপখন এটা আধা শেষে হোৱা নাই হেতি পঢ়ি গৈ আসলে মানে পেজ বাই পেজ হেতি পঢ়ি গৈ আসলে বিকজ এটো পেজ হয় চকুৰে ধুনিয়াকে নিজে নিজে পঢ়িব লাগিব সেইকাৰণে এটা টাইম লাগিছিলে তো পঢ়ি গৈ থাকোতে কি হল দে weren't even half finished মানে আধা বুক শেষে হোৱা নাই তাৰ মাজতে কি হল মাৰ্গিৰ মাক আহিলে মিসেস জোনস আহিলে আহি পেলাই ক'লে মাৰ্গি স্কুল হেবলি ক'লে ইট মিন্স কি হয় মাৰ্গিৰ স্কুলৰ সময় হল মানে মাৰ্গিৰ স্কুল যাবলৈ সময় নহয় মাৰ্গিৰ পঢ়িবলৈ সময় হল হে মেকানিক্যাল ৰবটজন মানে ৰখি আছে টাইমটো হৈ গল মেকানিক্যাল ৰবটজন মানে স্টাৰ্ট হৈছে সো ক'লে মাৰ্গি স্কুল যোৱা টাইম হৈছে Margie looked up not yet mama so তাই মানে একদম মন যোৱা নাছিলে যে যাব আকৌ মেকানিক্যাল ৰবটজনৰ লগত পঢ়িব বিকজ তাই যেটো স্কুলৰ কথা এটা পঢ়ি আছে টমিৰ লগত যেটো ডিসকাস কৰি আছে তো ফাৰ মোৰ ইন্টাৰেষ্টিং দেন এই মেকানিক্যাল ৰবটৰ স্কুলটো বুজি পাইছা সো তাই মানে যাবলৈ একদম ইচ্ছা নাছিলে now said Mrs. Jones so Mrs. Jones খং উঠিলে মানে যেনেকে পেৰেন্টছ বোৰে কয় যে আমি এটা স্কুলৰ কাৰণে দেৰি কৰিলে বা কিতাবা ধৰ আমি কওঁ ন বৰখুন দিলে বা মন নগলে কওঁ নহয় যে আজি স্কুল না যাও তেতিয়া কয় নহয় যে যাবই লাগিব আজি বুজি পাইছা হে তেনেকে মিসেস জোনসে মানে মাৰ্গি কৈছে নাও ইতিয়া যাবই লাগিব স্কুল স্টাৰ্ট হ'ব ইট মিন্স মেকানিক্যাল ৰবটটো স্টাৰ্ট হ'ব আৰু টাইম লছ হৈ গলে দিগদাৰ হৈ যাব সো নাও মানে ইতিয়া উঠি আহা মানে স্কুলৰ কাৰণে and it's probably time for Tommy too সো টমিৰো সাকে হে সময়টোতে একেটা সময়তে টমিৰো টিচাৰজন ৰখি আছে মেকানিক্যাল ৰবটজন ৰখি আছে টাইমটো হৈছে মেকানিক্যাল ৰবটজন স্টাৰ্ট হ'ব আৰু তাৰ পঢ়িবলৈ টাইম হৈ গল সো দুটাৰে মানে দুফালে বেলেগ বেলেগ ঘৰ হয় দুটাৰে সো দুটাৰে টিচাৰ ৰখি আছে টাইম অলমোস্ট হৈ গল আৰু হেতৰ টিচাৰ্স খিনি স্টাৰ্ট হ'ব মানে পঢ়াখিনি স্টাৰ্ট হ'ব হেতৰ Margie said to Tommy can I read the book some more with you after school so Margie তাৰপিছত টমিক ক'লে যিহেতু বুকখন টমিৰ এটিকত পাইছিলে এটিক মানে মনত আছে নহয় এই ঘৰৰ ওপৰ যেটো এটিক আছিল সৰু ষ্টৰ ৰুম এটা আছিল তাত পাইছিলে টমিয়ে কিতাপখন সো মাৰ্গিয়ে টমিৰ ওচৰত আহি পেলাইহে গম পালে যে এনেকুৱা কিতাপ আছে বা স্কুলৰ এনেকুৱা টপিকৰ কিতাপ আছে মাৰ্গিয়ে টমিক সুধিলে যে স্কুলৰ পাছত যেতিয়া স্কুল হৈ যাব কমপ্লিট হৈ যাব পঢ়ি হৈ যাব মোৰ তাৰ পাছত আমি আৰু অলপ পঢ়িম কিতাপখনৰ কথা বিকজ তাই হোৱা নাই কমপ্লিট পঢ়ি আৰু তাই আৰু জানিব মন আছে যে স্কুলত কি বা হৈছিলে কেনেকে পঢ়াইছিলে ষ্টুডেন্টছক
কেনেকুৱা আছিলে বিল্ডিংটো আৰু জানিব মন আছিলে সেইকাৰণে কৈছে কেন আই ৰিড দ্য বুক সাম মোৰ উইথ ইউ আফটাৰ স্কুল স্কুলৰ পাছত যাতে মই আৰু অলপ পঢ়িব আহিম তোমাৰ লগত maybe he said nonchalantly so it means not showing much interest or enthusiasm so মানে টমি এনেকুৱা দেখাইছে একদম ইন্টাৰেষ্ট নাই আৰু হ'ব ঠিক আছে চাই লওঁ এনেকুৱা নিচিনা মানে ইন্টাৰেষ্ট নাই যে আহিবা ঠিক আছে আমি দুটাই পঢ়িম তেনেকুৱা একো নহয় বিকজ টমিয়ে জানেই বহুতখিনি কথা he walked away whistling the dusty old book tucked beneath his arm Margie went into the schoolroom it was right next to her bedroom and the mechanical teacher was on and waiting for her it was always on at the same time every day except Saturday and Sunday because her mother said little girls learned better if they learned at regular hours. So, Tomie ki kole, maybe চাই লওঁ কি কৰো চাবও পাৰো কিতাপখন নাচাবও পাৰো and he walked away whistling মানে হুহুৰি বজাই মেলি গুচি গ'ল আৰু লগতে কি কৰিলে ডাষ্টি বুক মানে সেই পুৰণা কিতাপখন যে স্কুলৰ টপিক থকা সেই কিতাপখন যে সেইখন এনেকা আৰ্মছৰ তলত লৈ পেলাই গুচি গ'ল মানে সি এইটো দেখাইছে বুকখনটো মোৰ এটিকতে পাইছো মোৰে ঘৰ হয় মোৰে এটিকত পাইছো আৰু মই অলমোষ্ট বহুতখিনি জানোৱে কিতাপখনৰ কথা স্কুলৰ কথা মই বহুতখিনি জানো বিকজ টমিৰ বাপেকে জানিছিলে বহুতখিনি কথা আৰু তাৰ পৰা টমিয়ে গম পাই আছিলে সো হি মানে অকমান সুপিৰিয়ৰ দেখাই আছে ষ্টাৰ্টিংৰ পৰা সো এই সুপিৰিয়ৰিটিটো দেখাই পেলাই হি কলে যে চাই লওঁ আৰু কি কৰো কি নাই হে বুলি কৈ পেলাই বুকখন লৈ পেলাই মানে আগবাঢ়ি গ'ল Margie went into the schoolroom. It was right next to her bedroom and the mechanical teacher was on and waiting for her. So Margie গুচি গ'ল হে স্কুলৰুম মানে এটা আমাৰ স্কুল কেনেকুৱা হয় বিল্ডিং হয় হয়নে এটা ক্লাছ থাকে বেলেগ ক্লাছ থাকে বা বেলেগ য'ত সাবজেক্টছ হয় তাত আমি যাওঁ বাট হেতৰ সময়ত স্কুলটো কি আছিলে মাৰ্গিৰ যিটো বেডৰুম আছিলে বেডৰুমৰ সাইডত এটা ৰুম আছিলে ঠিক আছে সেই ৰুমটো স্পেশালি মানে স্কুলৰ কাৰণে তাত মানে হে মেকানিক্যাল ৰবটজন থাকিব মানে মেকানিক্যাল টিচাৰজন থাকিব আৰু তাতে মাৰ্গি যাব আৰু যেটা টাইম হৈ যায় যেটো টাইম সেট কৰি থোৱা থাকে মাকে যেটো টাইম থৈ দিছে সেট কৰি পেলাই সেই টাইমটোতে অন হ'ব আৰু তাই তাতে গৈ বহিবগে লাগিব সেই ৰুমটোতে পঢ়ি মেলি তাই ওলাই আহে মানে হেতু হেতৰ স্কুল আৰু সেই ৰুমটো হেতৰ স্কুল ৰুম বুলি কয় আমি যেনেকে কওঁ যে স্কুল যাওঁ তাই সেই স্কুল ৰুমলৈ যায় মানে It was right next to her bedroom. It was always on at the same time every day except Saturday and Sunday because her mother said little girls learn better if they learned at regular hours. আৰু সদায় হে মেকানিক্যাল যিজন ৰবট আছিলে টিচাৰ আছিলে সেম টাইমতে অন হয় মই যেহেতু কৈছিলো যে এটা টাইম সেট কৰা থাকে সো হে টাইমটোত অন হৈ যায় মানে টিচাৰজন আৰু হে টাইমটো কি হল মাৰ্গিৰ মাকে সেট কৰিছে মিসেস জোনছে সেট কৰিছে বিকজ একৰ্ডিং টু মিসেস জোনছ যিবোৰ ছোৱালীয়ে মানে লিটল গাৰ্লছ বুলি কৈছে বিকজ মাৰ্গি ইজ নাও 11 years old সো কৈছে যে যিবোৰ সৰু ল'ৰাছোৱালীয়ে এটা পাৰ্টিকুলাৰ টাইমত পঢ়ে স্পেসিফিক এটা টাইমত পঢ়ে ৰেগুলাৰ হে টাইমটোতে যদি পঢ়ে তেতিয়া বেছি ভালকে মানে বুজি পায় বেলেগ টাইমত পঢ়িলে বস্তুখিনি মাথাৰ পৰা ওলাই যায় ব্ৰেইনৰ পৰা ওলাই যায় ভালকে বুজি নাপায় সো সেইকাৰণে কি হয় স্যাটাৰডে আৰু সানডে বাহিৰে বাকি কিদিন সদায় হে মেকানিক্যাল টিচাৰজন বা ৰবটজন সেম টাইমতে মানে অন হৈ যায় আৰু সেই সময়টোতে তাই হে স্কুল ৰুমটোত যাব লগা হয় তাৰ পাছত কি হল মাৰ্গি ডিড সো উইথ এ সাই সো তাই যেহেতু যাবলৈ মন নাছিলে তাই অলপ মানে ইন্টাৰেষ্ট পাইছিলে হে যে কিতাপখননো কেনেকুৱা হয় কি হয় অলপ কিউৰিয়ছিটি আহিছিলে ইন্টাৰেষ্ট আহিছিলে আৰু তাই কাৰণে হেতু ফানিও আছিলে তাই যাবলৈ মন নাছিলে আৰু যেহেতু তাই স্কুল হেড কৰে একেবাৰে হেড কৰে আৰু ইন্সপেক্টৰ আহি পেলাইও ঠিক কৰি থৈ গ'ল মেকানিক্যাল ৰবটজন সো একদম মনটো বেয়া কৰি পেলাই তাই গৈছে স্কুল ৰুমলৈ She was thinking about the old schools that they had when her grandfather's grandfather was a little boy. All the kids from the whole neighborhood came, laughing and shouting in the schoolyard, sitting together in the schoolroom, going home together at the end of the day. So tai gol pohibole because mechanical robot to on hol ba mechanical teacher to start korile class to at a particular time on thik ase but time mane ki hol mono bhitor ta visualize kori ase bhabi ase he schoolor homoykhini যিখিনি মাৰ্গিয়ে কলে যিখিনি মাৰ্গিক টমিয়ে কলে যে আগতে এনেকুৱা আসলে স্কুল তেনেকুৱা আসলে হে বস্তুখিনি তাই মাথাত চলি আছে মানে ইমাজিন কৰি আছে যে কি হৈছিল মানে এনেকুৱা এটা পিকচাৰ এটা তাই মানে ভাবি আছে ভিজুৱেলাইজ কৰি আছে তাই ভাবি আছে যে স্কুলস দে হেড when her grandfather's grandfather মই কি কৈছিলো যে মাৰ্গিৰ গ্ৰাণ্ডফাদাৰো নহয় হে গ্ৰাণ্ডফাদাৰৰ সময় হয় স্কুল বস্তুটো মানে আমাৰ সময় যোনটো স্কুল হে বস্তুটো সেঞ্চুৰিজ এগো হয় সেইকাৰণে মাৰ্গিৰ গ্ৰাণ্ডফাদাৰ যেটা স্কুল গৈছিলে তেতিয়া হেতি কি কৰিছিলে যেতিয়া মাৰ্গিৰ গ্ৰাণ্ডফাদাৰ যেতিয়া লিটল বয় আছিল তেতিয়া হেতি কেনেকৈ স্কুল গৈছিলে সেই গুটে বস্তুখিনি তাই মানে মাইন্ডত ভিজুৱেলাইজ কৰিছে ইমাজিন কৰি আছে তাই পঢ়িব পৰা নাই ভালকে all the kids from the whole neighborhood came so ভাবি আছে তাই মানে
ভিজুৱেলাইজ কৰি আছে, নিজে নিজে ইমেজিন কৰি আছে যে চাগে হয়তো গোটেই ওচৰ পাছৰ যিমান ল'ৰা ছোৱালী আছিলে চব আহে খেলিবলৈ নেইবাৰহুডত, স্কুল ছুটি হোৱা পাছত বা স্কুল নাথাকা কেইদিনত চবে চাগে আহে একেলগে খেলিবলৈ, লাফিং এণ্ড শ্বাউটিং ইন দ্য স্কুল ইয়াৰ্ড। চ' স্কুল যিটো স্কুল ইয়াৰ্ড হয়, যিটো প্লেগ্ৰাউণ্ড হয়, স্কুলৰ বাহিৰত থাকে প্লেগ্ৰাউণ্ড বা বেক চাইডে যিটো প্লেগ্ৰাউণ্ড থাকে তাতে, সিহঁতৰতো একো প্লেগ্ৰাউণ্ড নাই, বিকজ সিহঁতি কি হয়, সিহঁতি শিকে ৰুমৰ ভিতৰতে, বেডৰুমৰ চাইডত এটা স্কুল ৰুম আছে, তাতে সিহঁতি শিকে। চ' বাহিৰলৈ ওলাই যোৱা কোনো কথা নাই বা প্লেগ্ৰাউণ্ড বুলি একো নাই বা স্কুল ইয়াৰ্ড বুলি একো নাই, বিকজ স্কুল বিল্ডিংটো এক্সিষ্টে নকৰে। চ' স্কুল ইয়াৰ্ডত ভাবি আছে যে কেনেকৈ চাগে সিহঁতি চিঞৰ বাখৰ কৰি হাঁহি ফূৰ্তি কৰি খেলে, চিটিং টুগেডাৰ ইন দ্য স্কুল ৰুম। চ' যিটো স্কুল ৰুম হয়, তাইৰ স্কুল ৰুমটো নহয়, যিটো একচুৱেল বিল্ডিং স্কুল ৰুম, সেই স্পেচিয়েল বিল্ডিংটোৰ কথা কৈ আছে, তাত চাগে কেনেকৈ সেই ৰুমটোৰ ভিতৰত মানে ক্লাছ ৰুমটোৰ ভিতৰত সিহঁতি কেনেকৈ চাগে ফূৰ্তি কৰি মেলি সিহঁতি পঢ়ে লিখে, সেই বস্তুটো ভাবি আছে। আৰু একদম স্কুল ছুটি হোৱাৰ পাছত কেনেকৈ চাগে চবে একেলগে ঘৰলৈ যায়, সেই বস্তুখিনি তাই ভিজুৱেলাইজ কৰি আছে, ভাবি আছে। They learned the same things so they could help one another with the homework and talk about it. And the teacher were people. The mechanical teacher was flashing on the screen. When we add fractions, half and 1/2 and 1/4, Margie was thinking about how the kids must have loved it in the old days. She was thinking about the fun they had. So এতিয়া তাই টিচাৰটো অন হৈ গ'ল, মানে মেকানিকেল টিচাৰটো অন হৈ গ'ল, যিহেতু টাইম হৈ গ'ল, টাইম ছেট কৰি থোৱা টাইমটো অন হৈ গ'ল, তাইক পঢ়াই আছে। সেইদিনাখন মানে তাই কি পঢ়াইছে, ফ্ৰেকশ্যনছ পঢ়াইছে। যেনেকৈ আগতে তাই জিঅ'গ্ৰাফী পঢ়ি আছিলে, যিটো তাই ছাবজেক্ট বেয়া কৰিছিলে, তো সেইদিনাখন যোনটো দিনা সিহঁতি কিতাপ চাই আছে, মানে স্কুলৰ টপিকত যিটো বুক আছিলে সেই বুকটো চাই আছিলে, সেইদিনাখন তাই কি আছিলে, ফ্ৰেকশ্যনছৰ টপিক আছিলে, মানে ফ্ৰেকশ্যনছৰ চেক্টৰটো সেইদিনাখন ছেট কৰি থোৱা আছে। চ' তাইক সেইদিনাখন মেকানিকেল ৰবটে বা টিচাৰে কি পঢ়াব, ফ্ৰেকশ্যনছ পঢ়াব, যিটো তাই একেবাৰে হেট কৰে। তাই তেতিয়া ভাবি আছে যে আগতে চাগে, এতিয়া তাই যিহেতু অকলে পঢ়ে, তাইৰ লগত কোনো মানে ৰুমমেট নাই বা ক্লাছমেট নাই, হয়নে, কোনো ফ্ৰেণ্ডছ নাই। চ' তাই অকলে পঢ়িব লগা হয়। অকলে পঢ়িলে কি হ'ব, তাই নিজে ৰবটে দিব কিছুমান ফ্ৰেকশ্যনছ, তাই ছল্ভ কৰিব লাগিব, নোৱাৰিলে আকৌ শিকাব, আকৌ ছল্ভ কৰিব লাগিব, হয়নে, ছাবমিট কৰিব লাগিব কিছুমান পাঞ্চ কোডত, সেই মানে ৰেছপন্সটো ল'ব তেনেকৈ। বাট আগতে কি হৈছিলে, যদি কোনোবাই নোৱাৰে তেতিয়া কি হ'ব, ওচৰত বহি থকা যিটো ক্লাছমেট হ'ব তোমাৰ, শিকাই দিব ন। এতিয়াওতো তেনেকুৱা হয়, তোমালোকে কিবা এটা নাজানিলে ওচৰতো সুধিলা যে কি হয় এইটো, বা যদি বেছিকৈ জানা তেতিয়া তুমি ক'ব পাৰিবা যে এইটো হয়। তো মানে কি হয়, ডিছকাশ্যন এটা হৈ থাকে, হয়নে, হেল্প কৰা হয়, ডিছকাশ্যন হয়, হাঁহি ফূৰ্তিৰ মাজত এটা ক্লাছ কেনেকৈ পাৰ হৈ যায় গম পোৱা নাযায়। চ' সেই কথাখিনি যেতিয়া ভাবি আছিলে, আৰু তেতিয়াতে ভাবিছে এণ্ড দ্য টিচাৰ্ছ ৱেৰ পিপল, আৰু পিপলে পঢ়াইছিলে, হিউমেন বিংছে পঢ়াইছিলে, সেই বস্তুটো তাই ভাবি আছে, ইমেজিন কৰি আছে। দ্য মেকানিকেল টিচাৰ ৱাজ ফ্লেছিং অন দ্য স্ক্ৰীন when we add fractions 1/2 and 1/4. চ' সেই কথাখিনি ভাবি থাকোঁতে সেই মেকানিকেল টিচাৰটো যিটো স্ক্ৰীন আছিলে, এনেকৈ স্ক্ৰীন এটা আছিলে, স্ক্ৰীনটোত ওলাই আছে, লিখা আছিলে তাত when we add fractions 1/2 and 1/4, এনেকৈ মানে লিখা আছে। যিখিনি আমি এতিয়া মুখেৰে কৈ আছো, সেই বস্তুখিনি লিখি লিখি তাত সিহঁতক দেখাই আছে, মানে বুজি পাইছা, বিকজ সেইটো স্ক্ৰীন হয়, স্ক্ৰীনত টেক্সটটো মুভ কৰি আছে, when we add এনেকৈ এনেকৈ ওলাই ওলাই গৈ আছে। Margie was thinking about how the kids must have loved it in the old days. She was thinking about the fun they had. So কি হ'ল, তাই কি ভাবি আছে যে আগৰ দিনত চাগে কিডছবোৰে কিমান ভাল পাইছিলে খেলি পেলাই, বা সেই অল্ড এজত চাগে পঢ়ি পেলাই কিমান ভাল পাইছিলে, সেই বস্তুখিনি তাই মানে ইমেজিন কৰি আছে আৰু ভাবি আছে। শ্বি ৱাজ থিংকিং এবাউট দ্য ফান দে হেড, মানে সেই সময়টোত, আগৰ সেই আমাৰ সময়খিনিৰ কথা কৈ আছো, আমাৰ সময়ত চাগে সেই ষ্টুডেণ্টছে বা কিডছবোৰে বা ল'ৰা ছোৱালী চবেই, আৰু ল'ৰা ছোৱালী চবেই কিমান চাগে ফূৰ্তি পাইছিলে, পঢ়ি স্কুল গৈ খেলি কিমান চাগে ফূৰ্তিত আছিলে, সেই বস্তুটো ভাবিছিলে। চ' সেইকাৰণে চেপ্টাৰটোৰ নামেই হৈছে দ্য ফান দে হেড। দে হেড মানে আমাৰ কথা কৈছে, চেঞ্চুৰিজ এগো যিবোৰ ল'ৰা ছোৱালীয়ে স্কুল গৈছিলে, সেই স্পেচিয়েল বিল্ডিংটোত গৈছিলে, সেইটো কথা কৈছে। যে মাৰ্গীয়ে ভাবি থাকিলে লাষ্টত পঢ়াই আছে তাইক মেকানিকেল টিচাৰে ফ্ৰেকশ্যনছ, কিন্তু তাই ভাবি আছে দ্য ফান দে হেড, মানে সেই চেঞ্চুৰিজ এগো ষ্টুডেণ্টছবোৰে কি মানে কিমান ফূৰ্তিত আছিলে, সেই বস্তুটো তাই ভাবি আছে।